প্ৰেমে এটাচমেণ্টক কেতিয়াও প্ৰেমৰ নাম নিদিব। এটাচমেণ্ট মানে কি? মোহে কি কয়? তুমি মোৰ দৰে মোৰ ভবা ধৰণেই হ'ব লাগিব, তুমি মই বিচৰা ধৰণেই হ'ব লাগিব। আৰু প্ৰেমে কি কয়? তুমি যেনেকুৱাই মই তোমাক তেনেকৈয়ে গ্ৰহণ কৰোঁ, আজীৱন কৰি থাকিম। তুমি মোক মানা মোৰ মৰম আৰু শ্ৰদ্ধা তোমাৰ প্ৰতি সদায় একেই থাকিব। না বেছি নহয়, না কম নহয়, সদায় এক থাকিব। মোহে কয়, তুমি যদি মোৰ এইটো কথা নামানা, মই তোমাক পৰিত্যাগ কৰিব পাৰোঁ। প্ৰেমে কয়, তুমি মোৰ কথা মানিলেও নামানিলেও মই তোমাক আজীৱন প্ৰেম কৰি থাকোঁ। গতিকে এটেচমেণ্ট আৰু লাভ দুটা সম্পূৰ্ণ বিপৰীত মেৰুত থকা শব্দ। দুয়োটাক এক কৰি জীৱনটো বিহৰ দৰে কৰি নেপেলাব। ডিটেচ হৈ যাওক। নিজৰ সম্বন্ধৰ মাজত গলি ৰাখক। যেতিয়া আপোনাৰ উশাহ ল'ব মন যাব, অন্ততঃ সেই ফ্ৰী গলিত যেন থিয় হৈ আপুনি ব্ৰিডিং ল'ব পাৰে। গতিকে সম্বন্ধক স্বতন্ত্ৰতা দিয়ক, নিজেও স্বাধীন হৈ থাকক। ওম শান্তি।